নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। আজি তোমালোকক ভিডিঅ'টোত মই দশম শ্ৰেণীৰ অংকৰ 6 নম্বৰ চেপ্টাৰ ত্ৰিভুজ, এই ত্ৰিভুজ চেপ্টাৰটো 6.2 অনুশীলনীৰ কেইটামান অংক কৰাই দিম। তোমালোকে ভিডিঅ'টো গোটেই কমপ্লিট চাবা, কাৰণ মই যিকেইটা ষ্টেপ লিখিছোঁ, মই যেনেকৈ লিখিছোঁ মানে অংকটো কৰোঁতে তোমালোকে সদায় পৰীক্ষাত তেনেকৈ লিখিবা, তেতিয়া 1 নম্বৰ তোমালোকে কাটিব নোৱাৰে। গতিকে অংকটো মই যেনেকৈ সমাধান কৰিছোঁ তোমালোকে সদায় তেনেকৈ কৰিব ট্ৰাই কৰিবা, মানে লিখোঁতে তেনেকৈ লিখিবা, ঠিক আছে। আৰু কমপ্লিট ভিডিঅ'টো চাবা, সহজকৈ বুজাই দিছোঁ। আৰু কোনোবাই যদি নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিয়া, কাৰণ নেক্সট ভিডিঅ'বিলাক তেতিয়া মিছ নহ'ব। তো আজিৰ ভিডিঅ'টোত আমি অনুশীলনী 6.2ৰ বিষয়ে দিছোঁ, গোটেইকেইটা আমি ছল্ভ কৰিম, মানে যিমানবিলাক ইয়াৰ কুৱেশ্যন আছে 6.2ত গোটেইবিলাক আমি আজি ছল্ভ কৰিব ট্ৰাই কৰিম, যিমানকেইটা হয়। চ' ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, ইয়াত কৈছে ফিগাৰ 6.17, মানে এইটো চিত্ৰত কি দিয়া আছে 1 আৰু 2, মানে দুটা চিত্ৰ আছে, এটা 1 এটা 2। কি দিছে DE পেৰেলেল BC, মানে সমান্তৰাল, DE সমান্তৰাল BC হয়, ঠিক আছে। এতিয়া আমাক উলিয়াব লাগে এতিয়া 1ৰ পৰা EC, মানে এইখিনি কিমান হয় সেইটো উলিয়াব লাগে, আৰু 2ৰ পৰা AD, মানে AD কোনখিনি এইখিনি কিমান হয় সেইটো উলিয়াব লাগে। এতিয়া আমি কেনেকৈ কৰিম চাবা, আমি ফাৰ্ষ্ট চিত্ৰটো অংকন কৰি লওঁ। মই ফাৰ্ষ্ট চিত্ৰটো ইয়াত অংকন কৰি লওঁ, তেতিয়া কৰাত সহজ হ'ব। চ' 6.2 অনুশীলনী 1 নম্বৰ প্ৰশ্নটো, ঠিক আছে। এতিয়া ছাইডত আমি চিত্ৰটো অংকন কৰি লওঁ। কি আছে, ফাৰ্ষ্ট 1টো কৰিম, এনেকুৱাকৈ আছে হয়নে, A B, ইয়াত আছে C, ইয়াত আছে B, আৰু এইডাল হ'ল DE। এতিয়া এইখিনি হ'ল আমাৰ 1 চেণ্টিমিটাৰ দিয়া আছে, এইখিনি উলিয়াব লাগে। তাৰপিছত এইখিনি হ'ল 1.5 আৰু এইখিনি হ'ল 3। এতিয়া আমি এনেকৈ লিখিবা, আমি জানো যে কি দিছে আমাক, DE সমান্তৰাল BC দিয়া আছে, ওপৰত লিখি ল'ব লাগিলে, দিয়া আছে DE সমান্তৰাল BC, সেইটো দিয়া আছে। এতিয়া লিখিবা, আমি জানো যে AD বাই DB ইকুৱেল টু AE বাই EC, সেইটো হয়। কিহৰ পৰা আহিছে, 6.1 উপপাদ্য। তোমালোকক উপপাদ্যটোৰ বিষয়ে মই অলৰেডি কোৱা আছে, যোনে চোৱা নাই ভিডিঅ'টো চাই ল'বা, ডেছক্ৰিপশ্যনত লিংক আছে। চ' এইটো হয়। এতিয়া আমাক কি দিয়া আছে, কি দিয়া আছে, AD হ'ল 1.5, AD দিয়া আছে 1.5 চেণ্টিমিটাৰ, DB দিয়া আছে 3 চেণ্টিমিটাৰ, AE দিয়া আছে 1 চেণ্টিমিটাৰ, আৰু আমি উলিয়াব লাগে EC। চ' ইয়াত গোটেইকেইটা বস্তু পুট কৰি দিয়ে। ইয়াত AD কিমান আছে 1.5, লিখি দিওঁ 1.5 ডিভাইডেড বাই DB আছে 3 ইকুৱেল টু AE আছে 1, চ' 1 ডিভাইডেড বাই EC2 উলিয়াব লাগে। এতিয়া ওলাই যাব, এইটো আৰু এইটো ক্ৰছ মাল্টিপ্লাই কৰিম, EC ইনটু 1.5 ইকুৱেল টু 3। এতিয়া EC ইকুৱেল টু 3 বাই 1.5, আৰু এইটো কাটিলে কিমান যায় 2, মানে 2 চেণ্টিমিটাৰ। চ' ওলাই গ'ল EC ইকুৱেল টু 2 চেণ্টিমিটাৰ, ঠিক আছে। এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটো কৰিম, এইটো কুৱেশ্যনৰ ছেকেণ্ড পাৰ্ট। ফাৰ্ষ্ট আমি ফিগাৰটো ড্ৰ কৰি লওঁ। ফিগাৰটো এনেকুৱাকৈ আছে, ABC এটা ত্ৰিভুজ আছে, আৰু ইয়াত DE সমান্তৰাল BC ছেইম দিয়া আছে। তাৰপিছত ইয়াত আছে এইটো 7.2, এইটো আছে 6.4, এইটো আছে 1.8, আমি AD2 উলিয়াব লাগে। চ' দিয়া আছে, কি লিখিলোঁ, কি দিয়া আছে, DE সমান্তৰাল BC সেইটো দিয়া আছে, আৰু DB দিয়া আছে 7.2 চেণ্টিমিটাৰ। এইবিলাক যে মই লিখি আছোঁ, কিছুমানে ভাবা নিলিখিলেও হয়, কিন্তু মেট্ৰিকত এইবোৰ বস্তু বহুত মেটাৰ কৰে, এইবোৰে তোমালোকক মানে অলপ ডিফাৰেণ্ট বনাই দিব। চ' যেনেকৈ মই কৰোঁ তেনেকৈ কৰিবা। 7.2 চেণ্টিমিটাৰ, EC আছে 6.4 চেণ্টিমিটাৰ, আৰু AE আছে 1.8। এতিয়া এইটো সমান্তৰাল হয়, ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ, এইটো ত্ৰিভুজৰ পৰা AD বাই DB ইকুৱেল টু AE বাই EC, উপপাদ্য 6.1, মানে AD বাই DB ইকুৱেল টু AE বাই EC, কোনটোৰ পৰা আহিছে 6.1 উপপাদ্য, ঠিক আছে। এতিয়া AD আছে, AD2 উলিয়াব লাগে, DB আছে 7.2, AE আছে 1.8,
আৰু EC আছে কিমান 6.4 হৈ গ'ল এতিয়া চাবা এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰিম AD * 6.4 ইকুৱেল টু 1.8 * 7.2 ঠিক আছে তেতিয়া AD হ'ব 1.8 * 7.2 ডিভাইডেড বাই 6.4 ওপৰত তুমি 100 এ মাল্টিপ্লাই কৰি দিয়া কি হ'ব তেতিয়া 18 * 72 তলতো 100 মাল্টিপ্লাই কৰিব লাগিব তেতিয়া হ'ব 640 এটা এটো কেনসেল কৰিব লাগিব ইয়াত আনথাৰে কৰিলে 9 ইয়াত আনথাৰে কৰিলে 80 ঠিক আছে ইয়াক 2 ৰে কৰিলে 9 ইয়াক 2 ৰে কৰিলে 40 মানে 81/40 আহিব চাওচোন হয়নে নহয় ওলো পাৰে AD/DB আৰু AE/EC ঠিক আছে এটো হৈ গ'ল তোমালোকৰ উত্তৰটো এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাম ইয়াত কি দিয়া আছে চিত্ৰ 6.18 ত LM সমান্তৰাল CB মানে এটো চিত্ৰত LM সমান্তৰাল CB এটো দিয়া আছে আৰু LN সমান্তৰাল CD মানে LN সমান্তৰাল CD আমি প্ৰমাণ কৰিব লাগে এটো AM/AB AN/AD সো ফাৰ্স্ট তোমালোকে কি কৰিবা চিত্ৰটো আঁকি লবা ইয়াত মই আঁকি লৈছো এটো হল চিত্ৰটো ঠিক আছে তাৰপিছত কেনেকৈ লিখিবা চাবা মই যেনেকৈ লিখো তেনেকৈ লিখিবা বস্তুবোৰ মই যেনেকৈ লিখো তোমালোকে তেনেকৈ সদায় লিখিবা ট্ৰাই কৰিবা এতিয়া আমি লিখিম দিয়া আছে ফাৰ্স্ট লিখিবা সদায় দিয়া আছে কি দিয়া আছে এটো চিত্ৰটো তেতিয়া ML সমান্তৰাল BC এটো এটা দিয়া আছে আৰু দিয়া আছে LN সমান্তৰাল CD এই দুটা বস্তু দিয়া আছে তাৰপিছত লিখিবা তলত লিখিবা প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব কি লাগে AM/AB ইকুৱেল টু AN/AD এটো বস্তু আমি প্ৰমাণ কৰিব লাগে এতিয়া ফাৰ্স্ট লিখিবা ফাৰ্স্ট আমি চিত্ৰটো চাম ইয়াৰ পৰা চোৱা প্ৰথম উপপাদ্যটো যে আছিল তাৰ পৰা কি আছিল মই সাইডত এনে লিখি দিছো এটো নিলিখিবা জাস্ট বুজাই দিছো প্ৰথম উপপাদ্যটো 6.1 ৰ পৰা তাৰ পৰা কি ওলাই এটো এটা ত্ৰিভুজ হয় ABC ইয়াত LM সমান্তৰাল BC দেখো আমি কি লিখিব পাৰো সমান্তৰাল থাকিলে সমান অনুপাতত ভাগ কৰে মানে AM/MB ইকুৱেল টু AL/LC মানে AM/MB ইকুৱেল টু AL/LC সমান অনুপাতত ভাগ কৰে ঠিক তেনেকৈ আমি এটো লিখিব পাৰো এটো এটা ত্ৰিভুজ হয় ACD এটো এটা ত্ৰিভুজ হয় এটোত কি আছে LN সমান্তৰাল CD আছে সো আমি হেতু লিখিব পাৰো কেনেকৈ AL/LC ইকুৱেল টু AN/ND এটো লিখিব পাৰো এটোটা এনেকৈ লিখিব পাৰো হয়নে এটা মই এটোকে তলত লিখিম ত্ৰিভুজ ABC ৰ পৰা ত্ৰিভুজ ABC ৰ পৰা কি সমান্তৰাল ML সমান্তৰাল BC ML সমান্তৰাল BC therefore 6.1 উপপাদ্যৰ পৰা 6.1 উপপাদ্যৰ পৰা AM/MB ইকুৱেল টু AL/LC হল ঠিক তেনেকৈ সাইডত লিখিবা ত্ৰিভুজ ACD ৰ পৰা ত্ৰিভুজ ACD ৰ পৰা কি আছে LN সমান্তৰাল CD LN সমান্তৰাল CD এটো আছে therefore 6.1 উপপাদ্যৰ পৰা কি হ'ব AL/LC ইকুৱেল টু AN/ND মই আকৌ কৈছো কোনবাই যদি আগৰ ভিডিওটো চোৱা নাই 6.1 উপপাদ্য প্ৰমাণ কৰা বহুত ইম্পৰ্টেন্ট হয় ডেসক্ৰিপচনত থাকিব চাই লোৱাগে এটো হল এটা এটো ধৰা 1 এটো ধৰা 2 এটা এটা বস্তু চোৱা এটো বস্তু ইয়াতো আছে হয়নে নহয় মানে আমি কি লিখিব পাৰো এটো ইকুৱেল টু এটো লিখিব পাৰো সো আমি এনেকৈ লিখিম এতিয়া AM/MB ইকুৱেল টু AN/ND এটো লিখিব লাগিব ঠিক আছে আমি এটা প্ৰমাণ কি কৰিব লাগে চোৱা AM/AB AB কৰিব লাগে মানে AM/AB গুটেটো কৰিব লাগে ঠিক তেনেকৈ AN ডিভাইড বাই গুটেটো সো মই কেনেকৈ কৰিম চোৱা ফাৰ্স্ট এটো উল্টাই লিখি দিয়া উল্টাই দিলে কি হ'ব MB
by AM equal to AN divided by ND ঠিক আছে যেনেকৈ আছে তেনেকৈ লিখি দিছোঁ তো এইটো উল্টাই লিখিছোঁ মানে এইটো এনেকৈ হ'ব ND by AN ঠিক আছে এতিয়া +1 কৰা দুইফালে MB by AM +1 equal to ND by AN +1 এতিয়া +1 কৰিলে ইয়াত আমি LCM ল'ম AM ইয়াত MB plus AM ঠিক আছে ঠিক তেনেকৈ ইয়াত AN ND plus AN এতিয়া প্লাছ কৰিলোঁ ইয়াৰ পিছত চাব MB plus AM মানে কি MB plus AM মানে আল্টিমেটলি গোটেইটো হ'ব AB হয়নে তো ওপৰত আমি লিখিব পাৰোঁ AB তলত AM-টোৱে থাকক ইকুৱেল টু ইয়াত ND plus AN ইয়াত চোৱা ND plus AN মানে গোটেই লাইনডাল সো এইটো কি লিখিব পাৰা AD divided by AN ঠিক আছে এটা আমি প্রুফ কৰিবলৈ ইয়া উল্টাটো লাগে মানে চোৱা ইয়াত প্রুফ কি কৰিব লাগে AM by AB ইয়াত আছে আমাৰ AB by AM সো উল্টাই লিখি দিয়া তাৰপিছত লিখিবা উল্টাই লিখিলে কি হ'ব AM by AB equal to AN by AD এইটো হৈ গ'ল প্রুফ বুলি লিখি দিয়া হৈ গ'ল এইটো উলিয়াব লাগে এটা আমি কোৱেশ্চন নম্বৰ 2 টো ডিসকাস কৰিম কোৱেশ্চন 2 ত কি দিয়া আছে PQ এটা ত্ৰিভুজ PQR আছে PQ আৰু PR বাহুৰ ওপৰত কমে E আৰু F দুটা বিন্দু হয় ঠিক আছে তলৰ প্ৰতিটো ক্ষেত্ৰতে EF সমান্তৰাল QR হয় নে নহয় উল্লেখ কৰা সো ইয়াৰ কাৰণে ফাৰ্স্ট তুমি ডায়াগ্ৰামটো বনাব লাগিব তোমালোকে নিজৰ কিতাপত কোৱেশ্চনটো উলিয়াই লোৱা মই ইয়াত লিখি লৈছো ঠিক আছে কি দিয়া আছে এটো লিখি লৈছো ফাৰ্স্ট ইয়াত দিয়া কি আছে এতিয়া PQR এটা ত্ৰিভুজ হয় মই ত্ৰিভুজটো বনাই ললো PQR ঠিক আছে তাৰপিছত কৈছে কি PQ আৰু PR বাহুৰ ওপৰত E আৰু F দুটা বিন্দু হয় সো PQ ৰ ওপৰত E PR ৰ ওপৰত F এতিয়া এটা লাইন লগাই দিল আমি পৰীক্ষা কৰিব লাগে EF এডাল EF লাইন আৰু QR মানে এডাল QR ঠিক আছে এটো Q হয় সো এই দুটা সমান্তৰাল হয় নে নহয় আমি পৰীক্ষা কৰিব লাগে ইয়াৰ আগতে তোমালোকে উপপাদ্য 6.2 টো জানিব লাগিব জুনে নাজানা মই লাষ্ট ভিডিওটো দিয়া আছে চাই লবা উপপাদ্য 6.2 মতে কি জানানে মই তোমালোকক বুজাই দিছো আকৌ এবাৰ যদি তোমাৰ এটো PQR ত্ৰিভুজ যদি PE by EQ equal to PF by FR মানে ইয়াত চোৱা এখিনি হল PE এখিনি হল EQ এখিনি হল PF এখিনি হল FR যদি ইয়াৰ ৰেশিওটো সমান হয় মানে PE by EQ PE by EQ PF by FR যদি হয় তেতিয়া কি হ'ব তেতিয়া এই দুটাল সমান্তৰাল হ'ব নহলে নহব ঠিক আছে এটো হল উপপাদ্য 6.2 এটা আমি পৰীক্ষা কৰিব লাগে সো প্ৰথম দিয়া আছে প্ৰথমটোত কি দিয়া আছে PE equal to 3.9 cm EQ দিয়া আছে 3 cm তাৰপিছত PF দিয়া আছে 3.6 cm আৰু FR দিয়া আছে 2.4 সো মানে কি দিয়া আছে PE EQ PF আৰু FR দিয়া আছে এটা আমি চাব লাগিব এতিয়া এনেকৈ লিখিবা এতিয়া PE by EQ কিমান হয় চোৱা এটো বস্তু হয় নে নহয় আমি প্ৰত্যেকবাৰতে পৰীক্ষা কৰি চাব লাগিব সো PE by EQ কিমান হ'ব চোৱা PE আছে 3.9 আৰু EQ আছে 3 সো এতিয়া এটো কাটি দিব পাৰি কিমান হ'ব তেতিয়া 1.3 আহিব মানে এটো পাম আমি 1.3 ঠিক আছে এতিয়া আমি ইটো কাৰণে চাব লাগিব এটো বস্তু PF by FR PF আছে 3.6 FR আছে 2.4 এতিয়া এটোক আমি ওপৰটো 10 এ মাল্টিপ্লাই কৰিলে 36 হ'ব তলত 24 হ'ব সো এটো যদি মই কৰো ইয়াত 6 এ কৰিলে 4 ইয়াত 6 এ কৰিলে 9 ঠিক আছে সো এটো আমাৰ কিমান হ'ব 9 ক 4 এ যদি ডিভাইড কৰা 2 হ'ব তাৰ পিছত 2.25 আহিব মানে
2.25 আহিব এই দুটা ইকুৱেল নহল এনেকৈ লিখবা এতিয়া PE divided by EQ is not equal to PF by FR equal নহল therefore লিখি দিবা উপপাদ্য 6.2 মতে কি হয় এটো প্ৰুফ কৰিব লাগে EF সমান্তৰাল QR তেনেকৈ লিখি দিবা EF সমান্তৰাল QR নহয় তেনেকৈ লিখি দিলে হ'ল এটা আমি চাব লাগে এটো ক্ষেত্ৰত 3 নম্বৰটো 2 নম্বৰটো কৰা নাই একেটা কোৱেশ্চনৰ কাৰণ 2 নম্বৰটো তোমালোকে নিজে পাৰিবা PQ PR দি আছে আমি কি লাগে আমাক এটো লাগে এটো সাইড লাগে আৰু এটো এই গুটে সাইডটা আমি জানিব লাগিব এটা আমাক কি দি আছে চোৱা PE টো দিয়া আছে মানে এটো সাইড দিয়া আছে হয় আমি এটো সাইড লাগিব এটা আৰু কি দি আছে PQ মানে গুটে সাইডটোৱে দিয়া আছে মানে এটো দিয়া আছে আমি এনেকৈ লিখিব পাৰো PQ ইকুৱেল টু মানে PQ ইকুৱেল টু PE প্লাস EQ হয় নহয় PE প্লাস EQ এতিয়া PQ আছে 1.28 ইকুৱেল টু PE আছে 0.18 প্লাস EQ therefore আমি EQ টো ইয়াৰ পৰা উলিয়াই ল'ব পাৰিম 1.28 minus 0.18 so এটো যদি মাইনাস কৰা কিমান আহিব 0 তাৰপিছত 1.10 আহিব মানে কিমান আহিব 1.1 সেন্টিমিটাৰ EQ টো পাই গলো PE টো আছে মানে এটো সাইডও পালো EQ পালো এতিয়া আৰু এফালৰ সাইড কেটাও লাগিব ইয়াত আছে PF আৰু FR PF টো অলৰেডি আছে সো আমি এটো লিখিব পাৰো এনেকে PR ইকুৱেল টু PF প্লাস FR মানে PR মানে গুটে সাইডটো আৰু PF প্লাস FR দুইটা প্লাস কৰি দিলে এটো আহিব সো এনেকে লিখি দিয়া সো ইয়াত সেম টাইপত উলিবা PR আছে কিমান 2.56 ইকুৱেল টু PF আছে 0.36 প্লাস FR সো ইয়াৰ পৰা যদি আমি FR টো লিয়াও কিমান হ'ব 2.56 minus 0.36 মানে এটো কৰিলে 0 to 2 মানে 2.2 সেন্টিমিটাৰ ঠিক আছে এটা আমি চাব লাগিব কোনটো আমি প্ৰুফ কৰি চাম PE by EQ ফাৰ্স্ট PE by EQ চোৱা সো PE by EQ PE আছে 0.18 আৰু EQ আছে 1.1 তাৰপিছত নেক্সট চোৱা নেক্সট চাব লাগিব PF by FR মানে PF by FR so PF কিমান আছে 0.36 আৰু FR কিমান আছে 2.2 so ওপৰত যদি মই 2 ৰে কাটো কিমান যাব 2 ৰে ডিভাইড কৰিলে 0.18 থাকিব আৰু তলত 2 ৰে ডিভাইড কৰিলে 1.1 থাকিব মানে 0.1 1.1 এটা বস্তু চোৱা PE by EQ আৰু PF by FR দুইটা সমান পালো হয় না দুইটা সমান আহিল therefore লিখি দিব পাৰা এনেকে লিখি দিম কি PE by EQ equal to PF by FR পাই গলো তাৰপিছত লিখিবা therefore উপপাদ্য 6.2 মতে উপপাদ্য 6.2 মতে কি কাম আমি তেতিয়া EF সমান্তৰাল QR মানে লিখি দিম EF সমান্তৰাল QR এনে কৰিব লাগিব এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাম মই প্ৰশ্নটো ইয়াত লিখি দিছো চোৱা দিয়া আছে DE সমান্তৰাল AC মানে এটা ত্ৰিভুজ দিয়া আছে ইয়াত দিয়া আছে DE মানে এডাল লাইন সমান্তৰাল AC মানে এডাল লাইন ঠিক আছে আৰু দিয়া আছে DF সমান্তৰাল AE মানে DF সমান্তৰাল AE আমি এটো বস্তু প্ৰুফ কৰিব লাগে ঠিক আছে ফাৰ্স্ট তোমালোকে চিত্ৰটো সদায় অঙ্কন কৰিবা তাৰপিছত আমি কেনেকৈ সমাধান কৰিম এটা আমি কেনেকৈ সমাধান কৰিম সেইটো লিখিম সো ফাৰ্স্ট সদায় লিখিবা দিয়া আছে মই যেনেকৈ লিখো ন হেতু ষ্টেণ্ডাৰ্ড হয় মানে লিখা সদায় তোমালোকে এনেকৈ লিখিব লাগে তেতিয়া 1 নম্বৰ কাটিব নোৱাৰে কি দিয়া আছে লিখিলো এটা দিয়া আছে তাৰপিছত লিখিবা প্ৰমাণ কৰিব লাগে তোমালোকে ভাবিবা কি সময় বেছি লাগি যাব গতিকে ইমান লিখি না থাকো কিন্তু পিছত চাবাচোন সময় বহুত ৰখি যাব পৰীক্ষাত সেইকাৰণে কৈছো এইবিলাক মই যেনেকৈ লিখিছো ন তেনেকৈ লিখি যোৱা
এইটো হ'ল এতিয়া আমি প্ৰমাণ কৰিব লাগে সো ফাৰ্স্ট চাবা ফাৰ্স্ট এইটো ত্ৰিভুজ চোৱা এ বি ই এইটো ত্ৰিভুজৰ কোনটো সমান্তৰাল ডিএফ সমান্তৰাল এ এইটো আমাক দিয়া আছে ডিএফ সমান্তৰাল এ সো এইটো লিখি লোৱা ত্ৰিভুজ এ বি ই ত্ৰিভুজ এ বি ই কি হয় ডিএফ সমান্তৰাল এ এইটো হয় এতিয়া ডিএফ সমান্তৰাল এ সো ডিএফ সমান্তৰাল এ মানে তেতিয়া কি হ'ব এইটো আৰু এইটো সমান অনুপাতত ভাগ কৰে উপপাদ্য 6.1 যোনে চোৱা নাই মই আকৌ কিছু চাই লোৱাকৈ আগৰ যোৱাবাৰৰ ভিডিঅ'টো তাত এইটো ধুনীয়াকৈ দিয়া আছে উপপাদ্য 6.1 মতে কি হ'ব তেতিয়া BD by AD equal to BF by FE হৈ গ'ল এইটো পালোঁ এইটো 1 বুলি লিখি থোৱা এতিয়া আমি ইটো ত্ৰিভুজৰ পৰা চাম এইটো এই গোটেই ত্ৰিভুজটো ত্ৰিভুজ ABC পৰা ত্ৰিভুজ ABCত কোনটো সমান্তৰাল DE সমান্তৰাল AC দিয়া আছে DE সমান্তৰাল AC তো লিখি লোৱা DE সমান্তৰাল AC therefore 6.1 উপপাদ্য মতে 6.1 কি হ'ব BD by AD equal to লিখি লোৱা ফাৰ্ষ্ট BD by AD equal to কোনটো লাইন সমান্তৰাল DE সো এখিনি আৰু এখিনিও হ'ব মানে এনেকৈ হ'ব সমান অনুপাতত BE by EC বুজি পাইছা মানে এইটো লাইন আৰু এইটো লাইন সমান্তৰাল সো এইটো ডিভাইডেড বাই এইটো ইকুৱেল টু এইটো ডিভাইডেড বাই এইটো এটা লিখিছোঁ এইটো লিখা 2 এতিয়া ইয়াত চোৱা এইটো ইয়াতো আছে সো therefore এই দুটা ইকুৱেল হ'ব হয়নে সো এনেকৈ লিখি দিয়া BF by FE equal to BE by EC এইটো লিখি দিলোঁ এতিয়া আমি এইটোৱে প্ৰুভ কৰিব লাগে চোৱা প্ৰমাণ কৰিব লাগে এইটোৱে হয়নে এইটোৱে পালোঁ এইটো এনেকৈ লিখিবা 1 আৰু 2 পৰা এইটো পালোঁ সো এইটোৱে প্ৰুভ কৰিব লাগে সো প্ৰুভ বুলি লিখি দিয়া হৈ গ'ল